আজি 10 দিন হ'ল ৰজা বিশানং সিংফৰ মৃত্যুৰ। আমাৰ কাৰণে অত্যন্ত শোক আৰু দুখৰ দিন যে আমি ভবা নাছিলোঁ যে ইমান কম বয়সতে আমাৰ মাজৰ পৰা ৰজাজনে আমাক এৰি থৈ যাবগৈ। তেওঁ কেৱল সিংফৌ নহয়, এই তিৰাপ অধ্যুষিত সকলো জনগোষ্ঠীৰে তেওঁ ৰজা আছিল, আচলতে তিৰাপৰ ৰজা। গতিকে আমি এইটোৱে বিচাৰিছোঁ যে তিৰাপৰ ৰজাৰ পিছত ৰাজকুমাৰক ৰাইজে মিলি ৰজা হিচাপে তেওঁক প্ৰতিষ্ঠা কৰা উচিত। মণিপুৰত তথা আমাৰ অসমতো তিৱাসকলে এই ধৰণে আমাৰ বিভিন্ন জনগোষ্ঠীয়ে কাৰ্বিসকলে ৰজা হিচাপে নিজৰ যিটো পৰম্পৰা তাৰ আধাৰত সেইটো মেইনটেইন কৰি আছে। গতিকে সেইটো মেইনটেইন কৰাটো উচিত বুলি আমি ভাবোঁ। আৰু তেওঁ এগৰাকী ৰজা হৈও কিন্তু দেশ আৰু জাতিৰ স্বাৰ্থত এজন সাধাৰণ নাগৰিকৰ যি দায়িত্ব আৰু কৰ্তব্য, বা অকল সিংফৌ নহয় গোটেই অসমৰ খিলঞ্জীয়াসকলৰ দায়িত্ব আৰু কৰ্তব্য উপলব্ধি কৰিয়েই তেওঁ দিল্লীলৈকে গৈ তেওঁ ধৰ্ণা কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিছিল। তেওঁ দিল্লীত গৈ মহাসংঘৰ সৈতে গৃহমন্ত্ৰীৰ সৈতে আলোচনা কৰি সিংফৌৰ সমস্যা আৰু অসমৰ সমস্যাৰ কথা তেওঁ দাঙি ধৰিছিল। গতিকে তেওঁৰ এটা বিপ্লৱী ভূমিকা ভিতৰে ভিতৰে আছিল, সেই কথাটো বহুতে হয়তো নাজানে। কাৰণ তেওঁ কাৰ বংশধৰ? ৰজা বিশাবোম-গাম সিংফৌ। আৰু বিশাবোম-গাম সিংফৌ আছিল গোমধৰৰ সৈতে লগ লাগি হিত স্বাধীনতা উদ্ধাৰৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা সেই বিদ্ৰোহী বিশাবোম-গাম। গতিকে সেই এটা তেজ তেওঁৰো বুকুত প্ৰবাহিত হৈ আছিল, আৰু সেইকাৰণেই তেওঁ এই ধৰণৰ ভূমিকা ল'ব পাৰিছিল। গতিকে আমি এইটোৱে বিচাৰোঁ যে আজি তেওঁৰ অবিহনেও আমি তিৰাপৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে আমি তেওঁৰ প্ৰতি সন্মান জনাই, তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই, তেওঁৰ যি ইচ্ছা আকাংক্ষা, এই তিৰাপ বেলটো যদিও আজি বিভিন্ন কাৰণত সৰু হৈ গ'ল, তথাপিও তিৰাপ স্বায়ত্ত শাসিত পৰিষদ দাবী সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁ এই বিষয়টো আগবঢ়াই লৈ গৈছিল। গতিকে আমি আশা ৰাখিম ইণ্ডিজিনিয়াছ পিপল ৰাইটছ মতে 100% তিৰাপৰ জনসাধাৰণে এখন স্বায়ত্ত শাসন পাব পাৰে। এইটো 2007 ইণ্ডিজিনিয়াছ ৰাইটছ অফ দি ইউনাইটেড নেশ্যন ডিক্লাৰেশ্যন। গতিকে সেইমতে গ'লে নিশ্চিতভাৱে হ'ব। কেৱল সাহসেৰে সৈতে আৰু সংঘবদ্ধভাৱে আৰু পৰিপাটিকে আমি কামটো আগবঢ়াব পাৰিব লাগিব। আজি তিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটি আৰু সিংফৌ নেশ্যনেল কাউন্সিলৰ উদ্যোগত সভা অনুষ্ঠিত হয়। এই সভাত আজি মাৰ্ঘেৰিটাৰ তিৰাপ বেল্টৰ বিভিন্ন আমাৰ জনজাতি অৰ্গেনাইজেশ্যন, বিশেষকৈ শ্যামা নেশ্যনেল কাউন্সিল, শ্যামা ষ্টুডেণ্টছ ইউনিয়ন, অল মান্তা স্প্ৰিং ষ্টুডেণ্ট ইউনিয়ন, অল আছাম টাংচা ষ্টুডেণ্ট ইউনিয়ন, টাংচা নেশ্যন কাউন্সিল, অল আছাম ট্ৰাইবেল সংঘৰ মাৰ্ঘেৰিটাৰ ডিষ্ট্ৰিক্ট কমিটি আদি কৰি আৰু বহু অৰ্গেনাইজেশ্যন আজি উপস্থিত থাকে। আজি সভাৰ মুখ্য উদ্দেশ্য এইটোৱে আছিল, যোৱা 15 জানুৱাৰী তাৰিখে সিংফৌ কিং বিশানং সিংফৌৰ পৰলোকপ্ৰাপ্তি ঘটে। তেখেতক এটা ৰাজহুৱাভাৱে আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আৰু তেখেতৰ শুৱনিত আজি সভা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কথা আলোচনা কৰা হয়। তেখেত নিজেই এটা কিংবদন্তি আছিল, সংগঠন আছিল বিশানং সিংফৌ বুলি ক'লে অসম আৰু অৰুণাচল। গতিকে তেখেতক অসম চৰকাৰক লগতে অৰুণাচল চৰকাৰকো আমি আহ্বান জনাইছোঁ যে হাইষ্ট অনাৰ দিব লাগে। হি ৱাজ এ কিং ফ্ৰম দ্য ব্ৰিটিছ ৰেজিম ইণ্ডিয়া। সেই সময়ত ব্ৰিটিছৰ দিনৰ পৰাই ভাৰত প্ৰি ইণ্ডিপেণ্ডেঞ্চ টাইমৰ পৰা আজি ট্ৰেডিশ্যনেলি হেৰিডিটিকেলি তেওঁলোকে ৰজা হিচাপে ডিক্লেয়াৰ আছিল। দ্যাট লাষ্ট ইয়াৰ্ছ পলিটিকেল জামাদাৰ। গতিকে আমি তেখেতসকলক তেখেতৰ
বিষয়ে নজনা মানুহ নাই, হেৰি মানুহ নাই, তেখেতক চিনি দিব মানুহ নাই, জ্ঞানৰ সাগৰ মানুহ আছিল, জ্ঞানৰ সাগৰ ব্যক্তি আছিল। গতিকে তেখেতক হেৰুৱাই আমি খুব মৰ্মাহত হৈছোঁ। গতিকে আমি অসম চৰকাৰক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ যে তেখেতক ষ্টেট অনাৰ দিয়াৰ কাৰণে। গতিকে পৰৱৰ্তী যিবিলাক আমাৰ দাবী আছে এইখিনিও যাতে চৰকাৰে যাতে আমাক অতি সোনকালে ইমপ্লিমেণ্ট কৰে, এইটো আমি আহ্বান জনাইছোঁ তেখেতক। লগতে তেখেতৰ এটা ব্ৰঞ্জৰ এটা ষ্টেটু মাৰ্ঘেৰিটাত আৰু অৰুণাচলৰ এটা ডিষ্ট্ৰিক্টত তেখেতৰ এটা ষ্টেটু হ'ব লাগে আমি কামনা কৰিছোঁ। আৰু তেখেতৰ যিটো গৃহ, তেখেতৰ বাসগৃহটোৱে যিহেতু তিৰাপ অট'নমাছ কাউন্সিলৰ অফিচ আছিল, সেই বাসগৃহটোক আমি কিবা এটা সৰু সংগ্ৰহালয় বা সংৰক্ষণ কৰাৰ কিবা ব্যৱস্থা কৰিব পাৰোঁ নেকি? আৰু তেখেতৰ বিছা গাঁৱলৈ সোমোৱা যিহেতু এটা এণ্ট্ৰিপথ, যিটো মানে এণ্ট্ৰিপথ, তাত এখন তোৰণ, এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা আজি কৰা হয়। ধন্যবাদ। মাৰ্ঘেৰিটা স্থিত জনজাতি জিৰণি গৃহত আমি চিংফো জাতীয় পৰিষদ তথা তিৰাপ স্বায়ত্তশাসিত জিলা দাবী সমিতিৰ উদ্যোগত আজি আমি এখন সভা অনুষ্ঠিত কৰিছোঁ স্বৰ্গীয় বিছানং সিংহদেৱৰ স্মৃতিত। তেখেতৰ বিষয়েতো আমি বহুত আলোচনা কৰিছোঁ, বহুতে অৱগত তেখেত কেনেকুৱা ধৰণৰ ব্যক্তি আছিল আমি ইতিমধ্যে আলোচনা কৰিলোঁ। বিভিন্নজনে বিভিন্ন বক্তব্য আগবঢ়াইছে। তেখেত বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠানৰ লগতে জড়িত। তেখেতৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। তেখেতৰ সপোন আছিল আমাৰ তিৰাপৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে এখন স্বায়ত্তশাসিত পৰিষদ পোৱাৰ বাবে তেখেতে বহুত চেষ্টা কৰি, নিজেও তেওঁ এই পৰিষদৰ দাবী সমিতিৰ সভাপতি আছিল। আৰু তেখেতৰ যিটো সপোন যাতে বাস্তৱায়িত হয় এইটো আমি আশা কৰিছোঁ। চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে তেখেতৰ কাৰণে আৰু আমাৰ ইয়াত এটা প্ৰতিমূৰ্তি স্থাপন হয় আৰু তেখেতৰ স্মৃতিৰ কাৰণে আমি যিখিনি কৰিব পাৰোঁ চৰকাৰৰ পৰা যিটো কৰিব পৰা যায় সেইবিলাক হ'ব লাগে। আমাৰ তিৰাপ অঞ্চলত, আমাৰ মাৰ্ঘেৰিটাত তেখেতৰ স্মৃতিৰ কাৰণে এটা স্থায়ী স্থান নিৰ্বাচন কৰি প্ৰতিমূৰ্তি স্থাপন হ'ব লাগে আৰু তেখেতৰ যিটো সপোন সেইটো বাস্তৱ হ'ব লাগে আমাৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে। মই এইখিনিকে ক'লোঁ।